এয়া আমাৰ ৰাতিপুৱাৰ আৰম্ভণি। যিদিনাখন সোণৰ দেউতাক আহে সেইদিনাখন আৰু সোণক কোনে পায়। তাই হেনোকে বাপেকৰহে কলিজা আৰু বাপেক তাইৰ কলিজা। যিহেতু দেউতাকক সপ্তাহৰ মূৰত এদিনহে পায়, সেইটো কাৰণে একদম তাই কি কৰোঁ কি নকৰোঁ তেনেকুৱা লাগে একেবাৰে। একদম বাপেকৰ কান্দত উঠি পেলাই এইবিলাক কৰি আছে। তাৰপাছতে মই ইহঁতক বিচনাত এৰি উঠি আহি ফ্ৰেছ হৈ পেলাই আজি চাহ তাহ খাই আজৰি হৈ পেলাই ঘৰ চৰবিলাক অলপ চাফা তাফা কৰি পেলাই আকৌ দুপৰীয়া খানা বনোৱাত লাগি গ'লোঁ। আজি খানাত তেনেকৈ একো নাই, বাছ এফালে মই মাছ ফ্ৰাই কৰি আছোঁ। আনফালে মাছৰ মাথা, তাৰ লগতে বেঙেনা ভাজি আছোঁ। সিদিনা দেখাইছিলোঁ যে আমাৰ ঘৰৰ বেঙেনা, সেইবিলাক খাবলৈ ইমান টেষ্টি নহয়। তাৰপিছতে এইফালে অলপ পেটু ভাজিলোঁ, মাছৰ পেটু। কোনে কোনে খাই ভাল পায় বাৰু মাছৰ পেটু। তাৰপিছত আকৌ এইফালে কঁঠাল ফ্ৰাই কৰি আছোঁ, এইফালে মোৰ মাছৰ পেটু হৈ গ'ল। তাৰপিছতে এইখিনি কঁঠালৰ চব্জি। তাৰপিছত দুপৰীয়া খাই বৈ আজৰি হয় ৰাতিলৈ ভণ্টিয়ে বনালে তিলৰ পিঠা। আজিলৈ ভিডিঅ'টো ইমানেই, আকৌ নেক্সট এটা ভিডিঅ'ত লগ পাম, বাই।